নমস্কাৰ মই আপিয়াল ৰহমানৰ স্বাগতম জনাইছো এই ইউটিউব চেনেললৈ সাজি উপৰম ক্লাস 7 ৰ অসমীয়াৰ যেটো তোমালোকৰ কিতাপ আছে অংকুৰণ তাৰে আজি আমি পাৰ্ট 7 টো কৰিম চেপ্টাৰ 7 জতুৱাৰ জট এটো খুব এটা ইম্পৰ্টেন্ট তোমালোকৰ কবিতা হয় ইয়াৰ পৰা তোমালোকৰ 4 খাৰি বা 8 খাৰি কেতিয়াবা মুখস্থ আহে লিখিব পৰীক্ষাত কেতিয়াবা পাঠৰ ভিতৰৰ প্ৰশ্ন কাটে সো আজি আমি সম্পূৰ্ণখিনি সমাধান কৰিম তোমালোকে ভিডিওটো লাইক কৰি দিবা যেনে কবিতাটো দিছে তোমালোকে এনেদৰে পঢ়িবা আৰু আবৃত্তি কৰিবা যে আকাশত চাং পতা নপতা ফুকনে আহুকানে পহুকানে বহু কথা শুনে আলাহৰ লাৰু খায় গা নচুৱাই আটম টকাৰিটিও গা ইবাই চায় এনেকে পঢ়িব লাগিব ঠিক আছে ধুনিয়া কবিতা এটো সো এটো কবিতা কোনে লিখিছে এটো লিখিছে ইম্পৰ্টেন্ট শ্ৰী গগন চন্দ্ৰ অধিকাৰী সো তোমালোকৰ পেজ নম্বৰ 52 ত আছে এটো তোমালোকে পেজ নম্বৰ 53 ৰ ওপৰত চাবা গগন চন্দ্ৰ অধিকাৰীৰ ফটো দিয়া আছে আৰু গগন চন্দ্ৰ অধিকাৰীৰ জন্ম 1941 চনত হৈছিল ছয়গাঁৱৰ কাৱৈমাৰী সত্ৰত কবি পৰিচয়ৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব ইম্পৰ্টেন্ট যেনেকুৱা গগন চন্দ্ৰ অধিকাৰী সাহিত্য একাডেমি বঁটা লাভ কৰিছে গতি কিহৰ বাবে এই তোমালোকে লাষ্টত চাবা যে শিশু সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 2010 চনত তেখেতে সাহিত্য একাডেমি বঁটা লাভ কৰে ইম্পৰ্টেন্ট প্ৰশ্ন তেওঁ কি শিশু কবিতা বা শিশু উপযোগী পুথি লিখিছিল যেনেকুৱা মাখন মামাৰ সাধু আৰু অমূলা ঘৰৰ পুথি দুখনত তেখেতৰ শিশু উপযোগী পুথি তাৰপিছত আৰু পুথি আছে যেনেকুৱা যে টকাত এটকা হাতি সো গতিকে এইবিলাক তোমালোকে কবি পৰিচয়টো পঢ়িবা ইয়াৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব কিন্তু ঠিক আছে তাৰপিছত ইডিয়মছ আছে জতুৱাৰ জট এইবিলাক পঢ়িবা ইয়াৰ বিষয় জানিব পাৰিবা তাৰপিছত জতুৱাৰ জট দিয়া আছে জতুৱাৰ ঠাস যে আকাশত চং পতা মানে কি অস্বাভাৱিক কল্পনা কৰা নপতা ফুকন মানে কি ক্ষমতা নথকাকৈ মিছা ক্ষমতা দেখুৱা মানুহ নিজে নিজকে ডাঙৰ বুলি ভাবা মানুহ যেনেকুৱা আহুকানে পহুকানে মানে আর তার পৰা খুনুক খানাক কই এইবিলাক ইম্পৰ্টেন্ট তোমালোকৰ পৰীক্ষাত কিন্তু শব্দ অৰ্থ আহিব সো আৰু দিয়া আছে তোমালোকে চাবা পেজ নম্বৰ 54 ত এইখিনি চাবা সো আমি তোমালোকৰ যি ক নম্বৰ পাঠ ভিত্তিক ক্ৰিয়া আছে আমি একেৰাহে সম্পূৰ্ণখিনি উত্তৰ কৰো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা দেই আৰু ভিডিওটো লাইক কৰিবা নেক্সট ভিডিওত আমি মিসাইল মানৱ যেটো আছে পাঠ 8 ডেসক্ৰিপচনত পাই যাবা নহলে লাষ্টত স্ক্ৰিনত উঠিব ঠিক আছে সো বলা আমি ভিডিওটো আৰম্ভ কৰো ক নম্বৰ দিছে যে পাঠ ভিত্তিক ক্ৰিয়া তাতে আমাক ক্ৰিয়াকলাপ দিছে ক্ৰিয়াকলাপৰ 1 নম্বৰ কৈছে যে জ্যোতি বিৰাম লৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণৰে পঢ়া এটো কবিতাটো পঢ়িব লাগিব আৰু 2 নম্বৰ দিছে যে কবিতাটো আবৃত্তি কৰা কবিতাটো আবৃত্তি কৰিলে হৈ যাব এতিয়া আমাক 3 নম্বৰ দিছে এইবিলাক তোমালোকৰ পৰীক্ষাত আহিব 3 নম্বৰ কৈছে যে কোৱা আৰু লিখা ক নম্বৰ যে কবিতাটোৰ মতে আকাশত চাং কোনে পাতে আমি উত্তৰ কৰিম কবিতাটোৰ মতে আকাশত চাং নপতা ফুকনে পাতে খ নম্বৰ প্ৰশ্ন আহুকানে পহুকানে মানে কি আমি উত্তৰ কৰিম আহুকানে পহুকানে মানে হল আর তার পৰা ঘুনুক ঘানাক কই গ নম্বৰ প্ৰশ্ন ঘিটমিট আন্ধাৰত কি দেখে আমি উত্তৰ কৰিম ঘিটমিট আন্ধাৰত ভূত দেখে এতিয়া ঘ নম্বৰ প্ৰশ্ন দিছে যে কোনবোৰ লোকে বৰ ভয় খায় আমি উত্তৰ কৰিম অলপ ধতুৱা লোকে বৰ ভয় খায় 9 নম্বৰ প্ৰশ্ন কবিয়ে কাক বুদ্ধিত টকনা বুলি কৈছে আমি উত্তৰ কৰিম কবিয়ে ফকৰা যোজনা নজনা নিহিকা লোকবিলাকক বুদ্ধিত টকনা বুলি কৈছে 4 নম্বৰ কৈছে যে পাঠৰ আলমত চমুকৈ লিখা ক নম্বৰ প্ৰশ্ন দিছে যে মইত উঠিলে সহজে কাক নমাব নোৱাৰি আমি উত্তৰ কৰিম মইত উঠিলে সহজে অকৰাক নমাব নোৱাৰি খ নম্বৰটো দিছে যে ওঠুৱাৰ তলত মহৰ কি অৱস্থা হয় ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাৰ কাৰণে আমি উত্তৰ কৰিম যে ওঠুৱাৰ তলত মহৰ লোভত আপন ঘাটি আমৰণে মৰিবলগীয়া অৱস্থা হয় গ নম্বৰ প্ৰশ্ন দিছে যে ফকৰা যোজনা নাজানিলে বা নিশিকিলে কি হয় আমি উত্তৰ কৰিম ফকৰা যোজনা হল ভাষাৰ অলংকাৰ ইয়াক প্ৰয়োগ কৰিলে ভাষা সুন্দৰ ৰসাল হয় ফকৰা যোজনা নাজানিলে বা নিশিকিলে ভাল কথাও ফলপ্ৰসূ নহয় এতিয়া আমাক দিছে খ নম্বৰৰ বিলাক ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণৰ কাৰণে এইবিলাক তোমালোকৰ পৰীক্ষাটো আহিব 5 নম্বৰটো দিছে যে বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দ পাঠত বিচাৰি লিখা যেনেকৈ আমাক দিছে শব্দ দিছে প্ৰথমত পোহৰ এটো বিপৰীতাৰ্থক হ'ব আন্ধাৰ পোহৰ আন্ধাৰ অসাধ্য সাধ্য নিৰ্লোভ লোভ তাৰপিছত আমাক দিছে যে জটিল লিখিম সহজ বেছি
কম মিছা সঁচা এতিয়া আমাক 6 নম্বৰ প্ৰশ্ন দিছে যে পাঠত তোমালোকে হুৰা দুৱা লাগে বৰষুণ খৰে চাং পাতে কথা শুনে আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপ খোৱা শুদ্ধ ক্ৰিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা আমাক দিছে যেনে কলম ধৰে লয় গতিকে এনসাৰটো হ'ব কলম ধৰে তেনেদৰে আমাক দিছে চেপা মাৰে বা পাতে গতিকে চেপা মাৰে হ'ব তাৰ পিছত দিছে ঢেকি বান্ধে নে দিয়ে গতিকে ঢেকি দিয়ে তাৰ পিছত পাচি গৰে নে হাজে গতিকে পাচি হাজে এতিয়া ঘ নম্বৰ দিছে যে খেল কৰে নে খেলে গতিকে খেল খেলে মৰম লাগে নে ধৰে গতিকে মৰম ধৰে মৰম লাগে এতিয়া 7 নম্বৰ প্ৰশ্ন দিছে যে জতুৱাৰ জট কিতাপ কবিতাটোৰ পৰা 5টা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সজা গতিকে 5টা ওলাব গৈছে বহুতো দিয়া আছে কিতাপত তাৰ ভিতৰত 5টা মই লিখি দিছো যে আকাশত চাং পতা লিখিম যে আকাশত চাং পতা কথা কৈ ফুৰা মানুহক কোনেও বিশ্বাস নকৰে 2 নম্বৰ দিছে যে আহুকানে পহুকানে আমি লিখিম পুতেকৰ কুহ স্বভাৱৰ কথা দেউতাকে আহুকানে পহুকানে শুনি বৰ দুখ পালে 3 নম্বৰ কৈছে যে আলাহৰ লাৰু লিখিম যে ঘৰখনৰ একেজনী ছোৱালীৰ কাৰণে তাই সকলোৰে আলাহৰ লাৰু হৈ পৰিছে 4 নম্বৰ আটম টকাৰী লিখিম যে সুগৃণীয়ে একোখন ঘৰ বৰ আটম টকাৰীকৈ সজাই পৰাই ৰাখে তাৰ পিছত 5 নম্বৰ দিছে যে গাই বাইছা লিখিম নিজৰ দোষ ক্ষমা কৰিবলৈ সমাজৰ মানুহৰ ওচৰত গাই বাইছা এতিয়া আমাক 8 নম্বৰ কৈছে যে এটা শব্দত প্ৰকাশ কৰা 1 নম্বৰ যে আনৰ ভাল দেখিব নোৱাৰা লিখিম চকু চৰহা এটা এইবিলাক পৰীক্ষাত কিন্তু আহিব এটা শব্দত প্ৰকাশ কৰা আনৰ ভাল দেখিব নোৱাৰা চকু চৰহা বুলি কওঁ তাৰ পিছত ঘুনুক ঘানাক কৈ যি কথা শুনা যায় লিখিম এটো আহুকানে পহুকানে তাৰ পিছত 3 নম্বৰ যে যিজন মাক দেউতাক মৰম কৰে এইটো হ'ব আলাহৰ লাৰু মানে অতি মৰমৰ তাৰ পিছত 4 নম্বৰ যে যি নিয়ম মতে খৰচ কৰে লিখিম মিতব্যয়ী এতিয়া 9 নম্বৰ দিছে আমাক যে জতুৱা ঠাঁচৰ অৰ্থ জানো আহা এইবিলাক অৰ্থ জানিবলৈ দিছে যেনেকৈ জতুৱা ঠাঁচ দিছে ইফালে দিছে অৰ্থ যে কুন্দত কটা মানে হৈছে ধুনিয়া বা নিটপাল ইম্পৰ্টেন্ট বস্তু এটো কুন্দত কটা মানে ধুনিয়া বা নিপটল তাৰ পিছত খোলা কোটিৰ তাল মানে হ'ব কোনো কামত নহা তাৰ পিছত চুঙাৰ বাদলি লিখিম যে সংসাৰৰ বিষয়ে একো নজনা লোক বা অনভিজ্ঞ কথা চহকি লিখিম বেছিকৈ কথা কোৱা তাৰ পিছত বুকুৰ কুটুম অতি আপনজন তাৰ পিছত দিছে ঘৰ গোনা লিখিম সদায় ঘৰতে থাকি ভাল পোৱা বা নিজ ঘৰ এৰি আন ঠাইলৈ নোযোৱা তাৰ পিছত দিছে বগলী ভকত লিখিম এইটো অৰ্থ হ'ব ভণ্ড এতিয়া আমাক দিছে গ নম্বৰ জ্ঞান সম্প্ৰসাৰণ পৰ আহা 10 নম্বৰ তোমালোকে এইবিলাক পঢ়িব লাগিব ইয়াত পঢ়িবা বহুত বস্তু জানিব পাৰিবা তাৰ পিছত আমাক দিছে 11 নম্বৰ প্ৰশ্ন গতিকে এইটোৰ পৰা আমি এতিয়া উত্তৰ কৰো 11 নম্বৰ তৰা নৰা সিঙি আলৈ আথানি বাটললে আলাহৰ লাৰু এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্ৰস্তুত কৰা আমি 11 নম্বৰটোৰ কাৰণে এনেদৰে উত্তৰটো কৰিম যে হেৱালী মাক দেউতাকৰ একমাত্ৰ সন্তান কাৰণে তাই মাক দেউতাকৰ আলাহৰ লাৰু ইয়াত তোমালোকে এনেদৰে তলত টান দিবা তেতিয়া পৰীক্ষাত যেতিয়া লিখিবা এনেকৈ টান দিবা তেতিয়া শিক্ষকে গম পাব যে তুমি এইটো ইয়াত উল্লেখ কৰিছা আলাহৰ লাৰু আছিল এদিন তাই মোমায়েকৰ ঘৰলৈ বুলি খোজ কাঢ়ি অকলে বাট ললে গতিকে বাট ললে আমি উল্লেখ কৰিলো ইয়াত এনেতে কুকুৰ এটাই ভুকি তাইলৈ খেদি অহাত ভয়তে তাই তৰা নৰা সিঙি ঘৰলৈ দৌৰি আহোতে বৰ আলৈ আথনি হল সবকেইটা মই উল্লেখ কৰি দিছো এটা দফাতে চাই লোৱা এতিয়া আমাক 12 নম্বৰ কৈছে যে তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা আমাক 1 নম্বৰ দিছে ক নম্বৰ দিছে যে অপাদৰ মাত অকালৰ ফাত আৰু খ নম্বৰ দিছে কথাতে বটা পায় কথাতে কটা যায় আমি 11 12 ক নম্বৰটোৰ কাৰণে উত্তৰ কৰিম আপদৰ মাত আকালৰ ফাত আমি উত্তৰটো এনেদৰে কৰিম যে বিপদৰ বন্ধুহে আসল বন্ধু বুলি কোৱা হয় আপদৰ সময়ত যি বিপদৰ পৰা সময়ত হি এখাৰ সহানুভূতিৰে মাত দিয়ে সেই মাত অকালৰ ভাতৰ দৰে
ভোকাটোৰ অৱস্থাত যদি কোনোবাই এমুঠি ভাত আগবঢ়াই দিয়ে আৰু সমান সুখৰ কথা এমুঠি ভাত আগবঢ়াই দিয়ে তাৰ সমান সুখৰ কথা নাই সেইদৰে আপদ বিপদৰ সময়ত এখাৰ সহানুভূতিশীল মাত পালে সেয়াই আকালৰ ভাতৰ দৰে হয় এতিয়া খ নম্বৰ দিছে 12 খ যে কথাতে বটা পায় কথাতে কটা যায় এইবিলাক আহিব কিন্তু 2 নম্বৰ বা 3 নম্বৰ থাকিব উত্তৰ কৰিম যে মানুহৰ মুখৰ কথাই সন্মানো দিব পাৰে লাজো দিব পাৰে কথা কত কেনেকৈ কি ভাবে ক'ব লাগে সেই বিষয়ে মানুহে জনা উচিত যেতিয়াই তেতিয়া স্থান কাল পাত্ৰ নচোৱাকৈ কথা ক'লে মানুহ বিপদত পৰে সন্মান হানি হোৱা পৰিস্থিতি হ'ব পাৰে কিন্তু কথা সুন্দৰকৈ সজাই পৰাই ক'ব জনাটো এক কৌশল এনে কৌশল প্ৰয়োগ কৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় অৰ্থাৎ কথাত বটা পাব পাৰি সো আমি 12 নম্বৰৰ ক খ কৰিলো খ নম্বৰ দি আছে প্ৰকল্প তোমালোকক নালাগে এইবিলাক মানে শিক্ষকে সহায় কৰিব যদি আহে যদি তোমালোকে প্ৰকল্প হিচাপে দিয়ে কিন্তু জেনাৰেল নিদিয়ে ঠিক আছে এইটো লৈ তোমালোকে টেনচন নকৰিবা সো আমি নেক্সট ভিডিঅ তোমালোকৰ যদি নেক্সট চেপ্টাৰ আছে পাৰ্ট 8 মিসাইল মানৱ ইয়াত এপিজে আব্দুল কালামৰ বিষয়ে উল্লেখ আছে ধুনিয়াভাৱে আমি নেক্সট ভিডিঅত কৰিম ঠিক আছে ডেসক্ৰিপচনত পাই যাবা মিসাইল মানৱ নহলে স্ক্ৰিনত দিবা তাতে ক্লিক কৰি চাব পাৰিবা সো চেনেলটো সাবস্ক্ৰাইব কৰি লবা দেই বাই বাই টেক কেয়াৰ